নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা সৰু আপডেট দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুতে কমেণ্টত সুধি আছিলে যে সমাগত লোকসভা ইলেকশ্যনৰ কাৰণে আসাম এপেক্স বেংকৰ এছিষ্টেণ্টৰ যি কিছুমান পদ ওলাইছে, ইয়াৰ এক্সাম ডেট আগতে হোৱাৰ কথা আছিল 21 এপ্ৰিল ছানডেৰ দিনা হোৱাৰ কথা আছিল। তো এই বিষয়ে বহুতে কমেণ্টত সুধিছে যে ইলেকশ্যনৰ কাৰণে এক্সাম পষ্টপন কৰা হ'ব নেকি। তো এই বিষয়ে মই কওঁ যে এতিয়ালৈকে কিন্তু এপেক্স বেংকৰ যি অফিচিয়েল ৱেবছাইট আছে, তাতে কিন্তু এতিয়া কোনো ধৰণৰ নতুন আপডেট এটা দিয়া নাই। এতিয়াও কিন্তু আগৰ যিটো আপডেট দিছিল যে ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2024 হেজ বিন ফিক্সড অন 21 এপ্ৰিল ছানডে, এনেকুৱা কিন্তু আগৰ যিটো এক্সাম ডেট প্ৰকাশ পাইছিল ৱেবছাইটত, এইটোৱে এতিয়ালৈকে দিয়া আছে। তো মই ভাবোঁ যে লোকসভা ইলেকশ্যনৰ কাৰণে এক্সাম এইটো ডেটত নহ'ব, ডেট সলনি হ'ব, ডেট চেঞ্জ হ'ব, এক্সাম পষ্টপন কৰা হ'ব। আমাৰ অসমত অল অভাৰ ইণ্ডিয়াত টোটেল 7টা ফেজত এক্সাম হ'ব, 7টা ফেজত ইলেকশ্যন হ'ব, আৰু অসমত 3টা ফেজত হ'ব। ঠিক আছে, 19 এপ্ৰিলত হ'ব, 26 এপ্ৰিলত হ'ব, আৰু 7 মে'ত হ'ব। তো মই ভাবোঁ যে এতিয়ালৈকে যদি আপডেট অহা নাই এক্সাম পষ্টপন অহাৰ, 2 এদিনতে আপডেট আহি যাব এক্সাম পষ্টপন হোৱা বুলি ইলেকশ্যনৰ কাৰণে। বাকী এতিয়ালৈকে কিন্তু ৱেবছাইটত দিয়া নাই। তো যি কি নহওক, মোৰ মতে এক্সামটো পষ্টপন হ'ব লাগে কিয়নো এটা মডেল কোড অফ কণ্ডাক্ট থাকে। এই মডেল কোড অফ কণ্ডাক্টৰ সময়ত গভৰ্ণমেণ্টে কোনো ধৰণৰ এক্টিভিটি কৰিব নোৱাৰে, আৰু বহুতো কিছুমান এক্সাম আছে যিবিলাক এক্সাম কিন্তু ইলেকশ্যনৰ কাৰণে পষ্টপন কৰিছে। বিভিন্ন অল ইণ্ডিয়া লেভেলৰ এক্সামবিলাক পষ্টপন কৰিছে, অথবা আৰু বিভিন্ন ষ্টেটৰ এক্সামবিলাক ইলেকশ্যনৰ কাৰণে পষ্টপন কৰিছে। তো মই ভাবোঁ যে অসমৰ যি এপেক্স বেংকৰ এক্সাম 21 এপ্ৰিলত হোৱাৰ কথা আছিলে, তো এইটোৱে চাগে পষ্টপন কৰা হ'ব। তো পষ্টপন কৰিলে এক্সাম জুলাই বা জুনততো নহ'ব, বা জুনৰ লাষ্টত হ'ব পাৰে, বা জুলাইত এক্সাম অনুষ্ঠিত হোৱাৰ চান্স থাকিব যদি পষ্টপন কৰে। আৰু মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি এইটো ইউটিউব চেনেলত মই ডিছকাছ কৰিছোঁ, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। আৰু আপোনালোকৰ যদি ইম্পৰ্টেণ্ট যদি কুৱেশ্যন আপোনালোকৰ প্ৰয়োজন হয়, তেনেহ'লে কমেণ্টত লিখিব, মই কিছুমান কুৱেশ্যন লৈ আহিম আপোনালোকৰ কাৰণে। আৰু ইয়াৰ এক্সাম পেটাৰ্ণ আৰু কি চিলেবাছত কি থাকিব মই এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যদি চোৱা নাই, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পাইছে লাইক কৰিব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।